মই এতিয়া ক'ত আছোঁ জানে আপোনালোকে? পাৰ্টি অফিচ, DC অফিচৰ সন্মুখত পাৰ্টি অফিচত আছোঁ মই। হাগ্ৰামা ছাৰ যেতিয়া থাকে তাৰ মানে ইয়াত আহা কি আপোনালোকৰ আজি চান্সটো নাহেৰাব। যদি মোৰ ভিডিঅ'টো চাই থাকে আপোনালোকে পাৰ্টি অফিচত আহক। মই কিন্তু নক'ম ইয়াতে কি হৈ আছে, যদি আহে আপোনালোকৰ লাভ হ'ব। আৰু মই আপোনালোকক চাৰিওফালে দেখাই আছোঁ। এই চাৰিওফালে চাওক, গাড়ীয়ে গাড়ী, মানুহে মানুহ। কি কাৰণত আহিছে কমেণ্টত জনাব, আৰু নিজে অলপ ভাবি ল'ব, মাইণ্ডত লগাব কি কাৰণত মানুহ আহিছে। কালি আমাৰ ইলেকশ্যন আৰু আজি বহুত ৰাইজ ইয়াতে আহি জমা হৈছে। কি কাৰণত? অলপ কাৰণ আছে। গতিকে হাগ্ৰামা ছাৰক অলপ সবাই ছাপোৰ্ট কৰিব। আৰু যাৰ বা ঘৰত কোনো প্ৰয়োজন আছে যদি লাগে আপোনালোকক এই পাৰ্টি অফিচত আহিব। আপোনালোকে দেৰি নকৰিব, পাৰিলে চেনেলটা ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টা চাই শ্বেয়াৰ মাৰিব। আৰু ভিডিঅ'টা আপোনালোকে চাই থাকাব। চাওক মই আপোনালোকক এতিয়া মই খালি জেগাখন দেখাম আৰু একো নক'ম। মানুহ কিমান মানুহ আছে চাই যাওক, বহুত মানুহ আছে, এই বহুত মানুহ আছে। এতিয়া মানুহ বাৰু কমেই আছে, অলপ পিছত মানে আধা ঘণ্টা 1 ঘণ্টা পিছত ইমান মানুহ আছে যাম, মানে ইয়াতে ভৰি ৰখাৰ মতন জেগা নাছিলোঁ। এতিয়া অলপ খালী হৈছে, মানে এতিয়া আপোনালোকে আহিলে আৰু পাব, কি পাব আহকচোন, মজাৰ খবৰ আছে ইয়াতে।